বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ বানাকান্ত অঞ্চল পৰিদৰ্শন। মহুৰামুখ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল বৰ্তমান বানত প্ৰভাৱিত হৈ আছে। বৰ্তমানৰ বান পৰিস্থিতিত কৃষকসকলে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ লগতে পশু খাদ্যৰ অভাৱত পৰিবলগীয়া হৈছে। সমান্তৰালভাৱে অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক শিক্ষানুষ্ঠান বৰ্তমান বানৰ কবলত পৰিছে। ফলস্বৰূপে গ্ৰীষ্মকালীন বন্ধ অন্ত পৰিছে যদিও শিক্ষাৰ্থীসকল শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সমস্যাত পৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষ। স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই ওপৰ টেমেৰা, গোলুং টেমেৰা, দুহুতিমুখ, নাম টেমেৰা, গৰৈমাৰী, বৰতল, বালিচাপৰি আদিকে ধৰি কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে কেবিনেট মন্ত্ৰীগৰাকীয়ে দিছৈ মহুৰা পঞ্চায়তৰ বানত প্ৰভাৱিত হোৱা কেইবাখনো গাঁও পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাসমূহ বুজ লৈ সহায়ৰ আশ্বাস প্ৰদান কৰিছিল। আমাৰ বিধানসভা সমষ্টিৰ বোকাখাত গুলুং টেমেৰা, দুখুটি, উত্তৰ মহুৰা আৰু দিছৈলৈকে এতিয়া যামগৈ। আমি ঘূৰিলোঁ। আমাৰ লগত CDC চাৰ্কুল অফিচাৰ সকলো আছে, ৱাটাৰ ৰিচোৰ্চৰ বিষয়াও আছে। তো কালিৰ পৰা পানী ইয়াত বাঢ়িছে অলপ। আগতে ইমান সোমোৱা নাছিল। প্ৰত্যেক বছৰে ইয়াত বানপানী হয়। যোৱাবাৰ বংকোৱাল মথাউৰিটো ছিগি গৈছিলে। এবাৰ তেনেকুৱা হোৱা নাই যদিও যিটো ধৰণে পানী বাঢ়িছে, ধনশিৰি, গেলাবিল, এই নদীবিলাকৰ দৃশ্যই স্বাভাৱিকতে ৰাইজক শংকিত কৰিছে। কিয়নো শিৱসাগৰ আৰু চৰাইদেউত এক অৱৰ্ণনীয় পৰিস্থিতি হোৱাৰ পিছত ইয়াৰ মানুহবিলাকো স্বাভাৱিকতে ভাবিবলৈ বাধ্য হৈছে তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে নেকি। কিন্তু প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। যুদ্ধকালীন ক্ষিপ্ৰতাৰে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে। যোৱাকালি মই আহিছিলোঁ। যোৱাকালি আহি তাত ৰাইজৰ অভিযোগ আছিল যে মথাউৰিটো তাত ছিগিব পাৰে, ক'ৰবাত পৰুৱাবাৰীত তেনেকুৱা অভিযোগ আনিছে। ইয়াতো সন্দেহ প্ৰকাশ কৰিছিলে। তো ৱাটাৰ ৰিচোৰ্চে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। আজি আগবেলা উত্তৰ মহুৰাৰ এই অঞ্চলতে অলপ যিখিনি সমস্যা দেখা দিছিল সেইখিনি ৱাটাৰ ৰিচোৰ্চৰ সহযোগত সেইখিনি ঠিক ঠাক হ'ল বুলি এতিয়া আমাক অৱগত কৰিছে। আৰু ইয়াৰ কাৰণে ৰিলিফো এতিয়া আহি আছে, পশু খাদ্যও আহি আছে। আৰু আমাৰ পশু চিকিৎসাৰ কাৰণে কেম্পবিলাকো হ'ব আৰু স্বাস্থ্যৰ কাৰণেও কেম্পবিলাক হ'ব। মই ভাবোঁ যে ৰাইজে এই গোটেই কামখিনি সহযোগিতা কৰিব। ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে পিছৰ পৰ্যায়ত আমি কি খেতি কৰিব পাৰোঁ। ইয়াৰ মানুহে যিহেতু বান হয় বুলি জানে প্ৰত্যেক বছৰে, আৰু সেইকাৰণে বেছিভাগেই বড়ো খেতি কৰে। গতিকে এইবাৰ আমি কি কৰিব পাৰোঁ আমি সেইটো চাওঁ। ৰাইজৰ যিখিনি ক্ষয় ক্ষতি হৈছে, ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰাই হওক, বেলেগ বেলেগ বিভাগৰ জৰিয়তে আমি সেইখিনি ৰাইজক সকাহ দিবলৈ চেষ্টা কৰিম। গৰম বন্ধ শেষ হ'ল, স্কুলবিলাক প্ৰায় পানী হৈছে। স্কুলবিলাক যিবিলাক ডেমেজ হৈছে, কিছুমানৰ ফ্ল'ৰ ডেমেজ হ'ব, কিছুমান স্কুল এতিয়াও পানীৰ তলতে আছে, কিছুমান ওলাইছে। সেইখিনি আমি ঠিক ঠাক কৰিম যিবিলাক স্কুল বেয়া হৈছে। ব্যুৰো ৰিপৰ্ট, ট্ৰেণ্ড 29।